হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে কেনে আছে? ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে, লগত ময়ো ভালে আছোঁ। আৰু আজি মই আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ মোৰ চেনেলত। নতুন এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাব দেই। পূৰা স্কিপ নকৰাকৈ মই এটা মিনি ব্লগ বনাইছোঁ আৰু মোৰ ইয়াৰ কুকিঙৰ কি বনাওঁ আপোনালোক চাব আৰু ভাল লাগে। আৰু প্লিজ ভাল লাগিলে কিন্তু লাইক কৰি দিব মোৰ ভিডিঅ'টো, তাৰ কমেণ্টত জনাব। আৰু আপোনাৰ যদি নতুন হৈ থাকে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু এইখিনি চাওকচোন, মই আজি আলুৰে কি বনাম। আজিকালি বজাৰত ইমান ধুনীয়া ধুনীয়া আলু ওলাইছে জানানে? ইমান নতুন নতুন আলু বহুতো আছে, দামো কম। আজি আলুৰে দি কি এটা বস্তু বনাই চাওকচোন বাৰু। মই প্ৰথমে আলু কেইটামান লৈ লৈছোঁ, ধুই পেলাই কুকাৰত দি পেলাই 4টা চিটি মাৰি লৈছোঁ। আৰু এইখিনি মছলাৰ কাৰণে ৰেডি কৰিছোঁ ধনিয়া পাত আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি অলপ নিমখ দি দিছোঁ আৰু অলপ দি দিছোঁ জলকীয়া গুড়ি আৰু হালধি গুড়ি আৰু মিক্স কৰি ৰাখি দিছোঁ ছাইডত। আৰু আলুখিনি মানে উহাই হৈ গ'ল আৰু এইখিনি অলপ ঠাণ্ডা হৈছে। তেতিয়া মই অলপ ঠাণ্ডা হৈছে, বেছি ঠাণ্ডা হোৱা নাই। মই প্ৰথমতে গুচাই লৈছোঁ, গুচাই পেলাই মই এই আলুখিনি এই পিঁয়াজ মছলাখিনিত মই মেছ কৰি দি দিম একেবাৰে। আৰু অলৰেডি মই নিমখ দি ৰাখিছোঁ পিঁয়াজ মছলাত, আৰু বেলেগকৈ মানে নিমখ দিব নালাগে বাৰু, বেয়া হৈ যাব বা তিতা হৈ যাব, খাবলৈ ইমান টেষ্টি নালাগে। আৰু এইকেইটা আলুকেইটা মই গুচাই লৈছোঁ চাওকচোন, মোৰ গুচোৱা হৈ গ'ল আলুকেইটা। আৰু এইকেইটা মই মেছ কৰি ল'ম আলুকেইটা ধুনীয়া কৰি। আৰু এক মই চাকুৰে কাটি লওঁ, চাকুৰে সৰু সৰু টুকুৰা কৰি কাটিলে ধুনীয়া হয়, মানে ঠাণ্ডা হ'ব সোনকালে মই মেছ কৰিব পাৰিম। সেইকাৰণে মই চাকুৰে ধুনীয়া কৰি কাটি লৈছোঁ আলুকেইটা, গৰম আছে যে সেইকাৰণে। আৰু কাটি ৰাখিলে মানে ধুনীয়া কৰি ঠাণ্ডা হৈ যাব। আৰু এইখিনি কাটি দিছোঁ চাওকচোন। আৰু এইখিনি বেটাৰটো মই ৰেডি কৰি লওঁ বাৰু। বেচন আৰু চাউলৰ গুড়ি, অলপমান নিমখ আৰু অলপ হালধি গুড়ি দি পেলাই বেটাৰটো কৰি লওঁ। এইখিনি বেটাৰ কৰি ৰেডি কৰি মই ৰাখোঁ। আৰু এইখিনি মেছ কৰা আলুকেইটা যে মই মেছ কৰিছোঁ, আলুকেইটা এনেকুৱা চাইজত বনাই আপোনালোকে বেটাৰটোত দি পেলাই তেলত দি দিব দেই, এটা এটা কৰি। একদম মোৰ তেলত দি দিয়া হৈছে বাৰু, মই কেনেকৈ দিছোঁ দেখুওৱা নাই, এনেকৈয়ে বেটাৰ লগাইছোঁ আৰু দিছোঁ। আৰু কেৰাহীত লটিয়াই দিছোঁ আৰু ল' ফ্লেমত ভাজিবা, নহ'লে জ্বলি যাব। আৰু চবকেইটা ইমান ধুনীয়া হৈছে নহয়, আলুৰ চপ। এইটো আলুৰ চপ দেই, মই চাৰ্ভ কৰি লৈছোঁ ইয়াত প্লেটত। আৰু আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই, প্লিজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্টত জনাব আৰু লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে মোৰ যদি নতুন হৈ থাকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈকে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।